হোজাই জিলাৰ নিবনুৱাসকলৰ বাবে এক সুখবৰ। হোজাই জিলাত চৰকাৰী চাকৰি ওলাইছে। 20,000 টকা দৰমহাৰ চাকৰিত আজি আবেদন কৰক। প্ৰথম অৱস্থাত 20,000 টকা দৰমহা যদিও 1 বছৰ পিছত 3% দৰমহা বৃদ্ধি হ'ব। মুঠ 8টা চাকৰি দিব হোজাই জিলাৰ SP অফিচত। ডাটা এন্ট্ৰি অপাৰেটৰৰ চাকৰি। নিবনুৱাসকলৰ বাবে এয়া এক সুখবৰ। আবেদন কৰিবলৈ হলে আপুনি হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব। AICTE দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিগ্ৰী অথবা ডিপ্লোমাধাৰী হ'ব লাগিব। প্ৰতি মিনিটত 30টা শব্দ টাইপ কৰিব পৰা হ'ব লাগিব। আগতে যিসকলে CCTNSত চাকৰি কৰিছিল তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। কোনোবা চৰকাৰী প্ৰতিষ্ঠানত ডাটা এন্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। বয়স 40 বছৰৰ ওপৰত হ'ব নালাগিব। এতিয়া হও কেনেকৈ আবেদন কৰিব। আবেদন কৰিবলৈ হলে ষ্টেণ্ডাৰ্ড ফৰ্মত বায়োডাটা লিখি প্ৰয়োজনীয় ডকুমেন্ট সহ হোজাই জিলাৰ SP অফিচত জমা দিব লাগিব। 15 ডিসেম্বৰৰ ভিতৰত জমা দিব লাগিব। ইয়াৰ পিছত লিখিত পৰীক্ষা হ'ব আৰু লিখিত পৰীক্ষা পাছ কৰাৰ পিছত ইন্টাৰভিউ হ'ব। বিতং তথ্যৰ বাবে অফিচিয়ালি পাব্লিছ হোৱা এডভাৰটাইজমেন্ট চাওক। এয়া চাওক এইখন হল অফিচিয়ালি পাব্লিছ হোৱা এডভাৰটাইজমেন্ট। ইয়াতে গোটেই ডিটেইলছ খিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। এই পোষ্ট পার্মানেন্ট নহয়, এয়া কন্ট্রাকচুয়াল বেসিস চাকৰি। সিলেক্টেড ক্যান্ডিডেটস উইল বি ইনিশিয়ালি এংগেজড ফর 1 ইয়ার, মানে যিসকল নিৰ্বাচিত হ'ব তেওঁলোকক 1 বছৰৰ কাৰণে সিলেক্ট কৰা হ'ব আৰু তেওঁলোকৰ পাৰফৰমেন্স সময়ে সময়ে ৰিভিউ কৰি থকা হ'ব। লোকেল ক্যান্ডিডেটক অগ্ৰাধিকাৰ দিয়া হ'ব। টিএ দিয়া নহ'ব ইন্টাৰভিউৰ কাৰণে। কোনোবাই যদি ক্যানভাসিং কৰে তেনেহলে তেওঁক ডিসকোয়ালিফাইড কৰা হ'ব। 30 ডিসেম্বৰত ৰিজাল্ট পাব্লিছ হ'ব আৰু এই পোষ্ট কেটাৰ কাৰণে 20% ৰিজাৰ্ভো ৰখা হ'ব পাৰে। এপ্লিকেশন দাখিল কৰিবলৈ কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকে অনুগ্ৰহ কৰি ভিডিওটো শ্বেয়াৰ কৰিব যাতে কোনোবা শিক্ষিত নিবনুৱা এইটো পোষ্টৰ উপযুক্ত থাকিলে তেওঁ এপ্লাই কৰিব পাৰে। কোনেও যাতে বঞ্চিত হ'ব লগা নহয়, কাৰণ বহুতো নিবনুৱাই পঢ়া শুনা কৰাৰ পিছত এইবিলাক চাবলৈ সময় নাপায়, কাৰণ পঢ়া শুনা কৰাৰ পিছত ফাইনেন্সিয়ালি বাৰ্ডেন থকাৰ কাৰণে হয়তো কোনোবাই হাজিৰা কাম কৰিছে, কোনোবাই বেলেগ কিবা কৰিছে, এইবিলাক চোৱাৰ সময় নাপায়। গতিকে আপোনালোকে অনুগ্ৰহ কৰি এই ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সেই নিবনুৱাজনৰ হাতত গৈ পৰে আৰু তেওঁ উপযুক্ত ক্যান্ডিডেটজনে চাকৰি পায়। লগতে আৰু এটা কথা, আপোনালোকে মোৰ ভিডিওত লাইক কমেন্ট কৰে কিন্তু পেজটো ফলো নকৰে। অনুগ্ৰহ কৰি পেজখন ফলো কৰি ৰাখিব। আপোনালোকে মই দিয়া ভিডিও যেহেতু আপোনালোকে ভাল পাইছে কাৰণে লাইক কৰিছে, আগলৈ এনেকুৱা ভাল ভাল ভিডিও মই দি থাকিম। সেই ভাল ভাল ভিডিওবিলাক পাবলৈ আপোনালোকে পেজখন ফলো কৰি ৰাখিব। ধন্যবাদ।